ওরা 104 পরে স্যার আপনি একটু আজি LPL প্ৰতিযোগিতাৰ প্ৰথমখন খেল আছিলে এই খেলখনত যোগীৰ পাম ক্ৰিকেট দলে 51 ৰানত জয়লাভ কৰিছে প্ৰথমে বেটিং কৰি যোগীৰ পাম দলে নিৰ্ধাৰিত 15 অভাৰত 9 উইকেট হেৰুৱাই 151 ৰান কৰিছিলে 155 ৰান কৰিছিলে তাৰ প্ৰত্যুত্তৰত অক্সাইড 11 ভক্তৰ ডবাই 13 অভাৰত 104 ৰান কৰি অল আউট হৈছে গতিকে 51 ৰানত যোগীৰ পাম ক্ৰিকেট দল জয়ী হৈছে কাইলৈ আমাৰ পুৱা আন এখন খেল আছে খেলখন জোনাক হোটেল বৰপেটা ক্ৰিকেট দলৰ লগত নক্ষত্ৰ ক্ৰিকেট দলৰ মাজত অনুষ্ঠিত হ'ব আজিৰ উদ্বোধনী অনুষ্ঠানত কোন কোন উপস্থিত আছিল আজি উদ্বোধনী অনুষ্ঠানত আমাৰ হৰ্তিবাৰী ৰাজচক্ৰৰ চক্ৰ বিষয়া মাননীয় দীপাংকৰ বৰ্মন ডাঙৰীয়াৰ লগতে আমাৰ এই ভক্তৰ ডবা এই অঞ্চলৰ বিভিন্ন গণ্যমান্য ব্যক্তিসকল উপস্থিত আছিলে হাজাৰৰ অধিক দৰ্শক তথা এই অঞ্চলৰ ক্ৰীড়াপ্ৰেমী ৰাইজ উক্ত উদ্বোধনী অনুষ্ঠানত উপস্থিত আছিলে এই পৰিৱেশৰ লগত আজি মানে যোগদান কৰিব পাৰি নিজৰে বহুত ভাল লাগিছে NPL মানে নেশ্যনেল প্ৰিমিয়াৰ লীগ যি খেলখন আজি অনুষ্ঠিত হৈ আছে আৰু কলেজ চাৰিআলিত যিটো খেলপথাৰ ইয়াত অনুষ্ঠিত হৈ আছে বহু মানুহ ইয়াত জড়িত হৈছে বহু এই অঞ্চলৰ যুৱকসকল এই অঞ্চলৰ মুৰব্বীসকল সকলো এই খেলত অংশগ্ৰহণ কৰিছে আৰু এই অঞ্চলৰ মানুহে কেৱল নহয় আচলতে চাব গ'লে গোটেই অসমৰ ভিতৰত হয়তো পাকা বেতবাৰী সমষ্টিত খেল ধেমালিৰ প্ৰতি গ্ৰন্থমেলাৰ প্ৰতি এটা বিশেষ আকৰ্ষণ আছে বুলি আমি দেখা পাইছোঁ আৰু বিগত দিনত আমি যি দেখা পালোঁ আমাৰ সৰুক্ষেত্ৰী বিধায়ক মাননীয় জাকিৰ হোসেন সিকদাৰ ছাৰেও ইয়াত মানে খেল নিজে খেলে নিজে প্লেয়াৰ হৈ আমাৰ এই অঞ্চলত থকা যিখিনি খেলুৱৈ আছে প্ৰত্যেকজন খেলুৱৈক তেওঁ উৎসাহ দিয়ে তেওঁ লগত থাকে গতিকে এই অঞ্চলত খেল ধূলাৰ লগতেও মানে শিক্ষাৰ ক্ষেত্ৰত খেলৰ ক্ষেত্ৰত বহুখিনি মানুহখিনি আগুৱাই নিয়াৰ ক্ষেত্ৰত ভাল এটা প্ৰচেষ্টা দেখা যাই আছে আৰু আজিৰ এই অনুষ্ঠানটোত নেশ্যনেল প্ৰিমিয়াৰ লীগ কমিটিৰ যিটো পৰিচালনা কমিটি তেওঁলোকে মোক আমন্ত্ৰণ কৰি অনাৰ বাবে মই আপোনালোকৰ জৰিয়তে তেওঁলোকক ধন্যবাদ জনাইছোঁ আৰু লগতে যিসকল খেলুৱৈয়ে এই খেলখনত অংশগ্ৰহণ কৰিছে আটাইলৈ মই আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ যি সময়ত দেখা গৈছে যুৱকসকলে মাদক দ্ৰব্যৰ প্ৰতি আসক্ত হৈছে তেনে সময়ত এনেধৰণৰ খেল ধেমালি আয়োজকসকলক হয় এইটো এটা গ্ৰহণযোগ্য মানে এটা আকৰ্ষণীয় পদক্ষেপ আজি গোটেই অসমতে ড্ৰাগছ মদ আজিকালিৰ যুৱকবিলাক ড্ৰাগছ মদ ভাং এইবিলাকত মানে আসক্তি হৈছে আৰু এই মানে যুৱকসকল ড্ৰাগছৰ প্ৰতি মদৰ প্ৰতি নিচাজাতীয় দ্ৰব্যৰ প্ৰতি বেছিকৈ আকৰ্ষিত হৈছে আৰু আমাৰ সমাজখন লাহে লাহে আপোনাৰ ধ্বংসৰ ফালে আগবাঢ়ি যায় আছে কিন্তু আজি সৰুক্ষেত্ৰী সমষ্টি তথা আমাৰ যি নৱগঠিত পাকা বেতবাৰী সমষ্টি ইয়াত কিন্তু অসমৰ লগতে অলপ বেলেগ উদাহৰণ এটা দেখা যায় আছে য'ত নেকি আমাৰ বিধায়ক মহোদয়ৰ প্ৰচেষ্টাত এই সমষ্টিটোত খেল ধেমালিৰ লগতে গ্ৰন্থৰ যি আন্দোলন মানে গ্ৰন্থৰ যি জাগৰণ এইবিলাক মানে এই অঞ্চলত হৈ থাকে আজি ইয়াতে বুলি নহয় আজি ভক্তবা বুলি নহয় কালি পিঠাটিত হ'ব পৰহি বাগতিত হ'ব কয়াগুছিতো তেনেকুৱা ডাঙৰ ডাঙৰ খেল অনুষ্ঠিত হৈ আছে বিশেষকৈ চাব গ'লে গোটেই অসমৰ ভিতৰত আমাৰ পাকা বেতবাৰী সমষ্টিটোত এটা খেলৰ এটা মানে জাগৰণ আহিছে বুলি মই ক'ব খোজোঁ আৰু এই যিটো জাগৰণ এই জাগৰণৰ জৰিয়তে আমাৰ যুৱ সমাজ আমাৰ যি ভৱিষ্যত প্ৰজন্ম এইসকল খেলুৱৈসকলে খেলাৰ জৰিয়তে আমাৰ এই সমাজ আমাৰ দেশ তেওঁলোকে নিশ্চয় আগুৱাই নিব